শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কাষত অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা সেইটো কোনো প্ৰত্যাহ্বানৰ কথা নহয়। কিন্তু তেওঁ প্ৰত্যাহ্বান জনোৱা মানুহজনে হজৰত মহম্মদে কি কৈছিল যে নিজে মিঠাই খোৱা বাদ দিয়াৰ আগতে, বেলেগক পৰামৰ্শ দিয়াৰ আগতে নিজে মিঠাই খোৱাটো বাদ দিম। লুৰিণজ্যোতি গগৈয়ে আমাক পৰামৰ্শ দিয়াৰ আগতে শ্বহীদসকলক হত্যাকাৰী কংগ্ৰেছ দলৰ লগত এলায়েন্স নকৰোঁ বুলি কৈ দিয়ক। তেতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লগত নহয়, বিজেপি অফিচৰ একদম সন্মুখতে লুৰিণজ্যোতি গগৈৰ প্ৰতিমাই লগাই দিম, তেওঁ যদি এইটো ষ্টেণ্ড ল'ব পাৰে। তেওঁতো এতিয়া কংগ্ৰেছৰ লগত শুৱে বাৱে কংগ্ৰেছৰ লগত ঘূৰি ফুৰে। কাৰ লগত ঘূৰি ফুৰে? ৰাহুল গান্ধীৰ লগত। ৰাহুল গান্ধীৰ মাক, ৰাহুল গান্ধীৰ বাপেক আৰু আইতাকে 860জন শ্বহীদক মৰা নাছিল জানো? মইতো আছুৰ জেনেৰেল ছেক্ৰেটাৰী নাছিলোঁ। আছুৰ জেনেৰেল ছেক্ৰেটাৰীয়ে কংগ্ৰেছ কৰিব পাৰে নেকি? গতিকে তেওঁৰতো কোনো ব্যক্তিত্বই নাই।